অঞ্চলৰ এটা পুৰণা সপোন আছিলে আমাৰ এই অঞ্চলত এটা লক্ষী মন্দিৰ প্ৰতিষ্ঠা কৰাটো। এটা পুৰণা মন্দিৰ অলৰেডি আমাৰ মাজত আছে, কিন্তু মন্দিৰটো অলপ পুৰণা হৈছে। সেই মন্দিৰটো নতুন ৰূপত গঢ় দিয়াৰ উদ্দেশ্যেৰে সকলো এটা সপোন আছিলে। সেই সপোনটোক আজি সকলোৰে সহযোগত, অঞ্চলবাসী ৰাইজৰ সহযোগত আজি আমি প্ৰথম শুভাৰম্ভণি কৰিলোঁ। তাৰ কাৰণে যিসকল ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈ আমাক সহায় সহযোগিতা আগবঢ়ালে, তেখেতসকলক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেখেতসকলক সকলোৱে সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। জাৰগাঁও আঞ্চলিক ৰাইজক অভিনন্দন গ্ৰহণ কৰিছোঁ। আৰু লগতে আমাৰ এই জাৰগাঁও অঞ্চলৰ ভিতৰতেই এই লক্ষী মন্দিৰটো অতি পুৰণি আছিল, যদিও এতিয়া আমাৰ পুৰণা মন্দিৰটো ক্ৰমান্বয়ে নষ্ট হ'বলৈ ধৰিছে। সেইকাৰণে আমি গোটেই অঞ্চলবাসী ৰাইজে এটা নতুনকৈ লক্ষী মন্দিৰ নিৰ্মাণৰ অৰ্থে আজি আমি গোটেই আঞ্চলিক ৰাইজে আধাকিলা স্থাপন কৰিছোঁ। ইয়াতে ৰাইজৰ সহযোগতে আমি কৰিছোঁ, কোনো চৰকাৰৰ কোনো অৰিহণা ইয়াত নাই। গতিকে আমি ভৱিষ্যতে চৰকাৰৰ ওচৰত হয়তো অৰিহণা আমি বিচাৰিম। আৰু এই লক্ষী মন্দিৰটো এই অঞ্চলৰ ভিতৰতে যাতে জাকত জিলিকা হৈ থাকে, তাৰ কাৰণে সকলো ৰাইজকে সহায় সহযোগিতা আগবঢ়াবলৈ আশা থাকিল আৰু লগতে সকলোলৈ শুভকামনা যাচিলোঁ। অঞ্চলৰ এটা পুৰণা সপোন আছিলে আমাৰ এই অঞ্চলত এটা লক্ষী মন্দিৰ প্ৰতিষ্ঠা কৰাটো। এটা পুৰণা মন্দিৰ অলৰেডি আমাৰ মাজত আছে, কিন্তু মন্দিৰটো অলপ পুৰণা হৈছে। সেই মন্দিৰটো নতুন ৰূপত গঢ় দিয়াৰ উদ্দেশ্যেৰে সকলো এটা সপোন আছিলে। সেই সপোনটোক আজি সকলোৰে সহযোগত, অঞ্চলবাসী ৰাইজৰ সহযোগত আজি আমি প্ৰথম শুভাৰম্ভণি কৰিলোঁ। তাৰ কাৰণে যিসকল ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈ আমাক সহায় সহযোগিতা আগবঢ়ালে, তেখেতসকলক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেখেতসকলক সকলোৱে সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। জাৰগাঁও আঞ্চলিক ৰাইজক অভিনন্দন গ্ৰহণ কৰিছোঁ। আৰু লগতে আমাৰ এই জাৰগাঁও অঞ্চলৰ ভিতৰতেই এই লক্ষী মন্দিৰটো অতি পুৰণি আছিল, যদিও এতিয়া আমাৰ পুৰণা মন্দিৰটো ক্ৰমান্বয়ে নষ্ট হ'বলৈ ধৰিছে। সেইকাৰণে আমি গোটেই অঞ্চলবাসী ৰাইজে এটা নতুনকৈ লক্ষী মন্দিৰ নিৰ্মাণৰ অৰ্থে আজি আমি গোটেই আঞ্চলিক ৰাইজে আধাকিলা স্থাপন কৰিছোঁ। ইয়াতে ৰাইজৰ সহযোগতে আমি কৰিছোঁ, কোনো চৰকাৰৰ কোনো অৰিহণা ইয়াত নাই। গতিকে আমি ভৱিষ্যতে চৰকাৰৰ ওচৰত হয়তো অৰিহণা আমি বিচাৰিম। আৰু এই লক্ষী মন্দিৰটো এই অঞ্চলৰ ভিতৰতে যাতে জাকত জিলিকা হৈ থাকে, তাৰ কাৰণে সকলো ৰাইজকে সহায় সহযোগিতা আগবঢ়াবলৈ আশা থাকিল আৰু লগতে সকলোলৈ শুভকামনা যাচিলোঁ।